Hello everyone, welcome to my channel Joyantramati Learning. আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম গণিতৰ এটি চেপ্টাৰ শতাংশ। এই ভিডিঅ'টি আচলতে সেইসকল ব্যক্তিৰ বাবে যিসকলে নেকি আগন্তুক ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক হৈ আছে। থাৰ্ড গ্ৰেড হওক, ফ'ৰ্থ গ্ৰেড হওক, আসাম পুলিচে হওক বা যিকোনো ধৰণৰ শতাংশ মানে আমি বেছিভাগে বুজি পাওঁ যে শতাংশ মানে হৈছে এশৰ ভিতৰত আমি কিমান পালোঁ। যেতিয়া আমি বিভিন্ন বস্তুৰ ক্ষেত্ৰত আমি শতাংশ উলিয়াব পাৰোঁ। সাপোজ আমি পৰীক্ষাত আমি কিমান নম্বৰ পালোঁ, যে সাপোজ মেট্ৰিক পৰীক্ষাত মই পালোঁ 500ৰ ভিতৰত 400 নম্বৰ পালোঁ, তেতিয়া মই কিমান শতাংশ পালোঁ সেইটো আমি কেনেকৈ উলিয়াম। যে 500ৰ ভিতৰত যদি 400 পালোঁ তেতিয়াহ'লে 100ৰ ভিতৰত কিমান পাম। 100ৰ ভিতৰত পাম আমি কিমান 80 নম্বৰ, তাৰমানে মই 80% নম্বৰ পালোঁ। এতিয়া ইয়াত আমি এটা উদাহৰণ দিয়া আছে যে এজন মানুহৰ মাহিলী উপাৰ্জন হৈছে 60,000 টকা আৰু তাৰ পৰা প্ৰতি মাহে খৰচ কৰে 45,000 টকা। এতিয়া তেওঁৰ খৰচৰ শতাংশ কিমান উলিয়াব দিছে, কিমান শতাংশ তেওঁ খৰচ কৰে। এতিয়া আমি শতাংশত উলিয়াব লাগিলে কি কৰিব লাগিব, যে মুঠ পৰিমাণটো সদায় তলত লিখিব লাগিব আৰু ওপৰত মানে যিখিনি খৰচৰ পৰিমাণ সেইখিনি ওপৰত, মুঠ পৰিমাণটো সদায় তলত। তাৰ ভিতৰত আমি প্ৰাপ্ত নম্বৰে হওক বা খৰচৰ পৰিমাণে হওক, জমাৰ পৰিমাণে হওক, সেইখিনি ওপৰত। আৰু পূৰণ একো যদি শতাংশ দিয়া নাথাকে তেতিয়াহ'লে সদায় আমি 100% ল'ব লাগিব। 100%ৰে ইয়াক পূৰণ কৰিলোঁ, কৰাৰ পিছত আমি কাটাকাটি কৰিলোঁ, কৰি আমি পালোঁ 75%। এনেকৈ আমি উলিয়াব লাগে। ইয়াত মই সুন্দৰকৈ মই লিখি দিছোঁ ডেফিনেশ্যনবিলাক, তোমালোকে অকণমান পঢ়ি ল'বা। এতিয়া শতাংশক ভগ্নাংশলৈ পৰিৱৰ্তন, 45%, 0.05%। এতিয়া ইয়াক যদি আমি ভগ্নাংশত পৰিণত কৰিব লাগে তেতিয়া আমি কি কৰিম, যে 45% মানে হৈছে 100/45। 100ৰে 45ক হৰণ কৰিলে আমি পাম 0.45। এইটো আমি ডিভাইড নকৰাকৈ আমি ডাইৰেক্টলি এনচাৰটো লিখিব পাৰোঁ, কাৰণ 1ৰে 45ক হৰণ কৰিলে আমি কি পাম, 45 পাম। আৰু ইয়াৰ পিছত দুটা শূন্য আছে, মানে দুটা অংকৰ আগত দশমিক বহিব। তাৰমানে 45 মানে ইয়াতে দুটা অংকই আছে, 4 আৰু 5, গতিকে ইয়াৰ আগত দশমিক বহিছে। তাৰপিছত এইটোত 0.05 আছে, দশমিক আগৰ পৰা আছেই। এতিয়া আমি 100 সংখ্যাটো লিখিলোঁ। তাৰপিছত আমাৰ যিহেতু দশমিকৰ পিছত দুটা অংক আছে, গতিকে দুটা অংক আৰু ইফালে দশমিকটো বহিব। যিহেতু ইয়াত আগৰ পৰা দশমিক আছেই অলৰেডি দুটা অংকৰ আগত, গতিকে আৰু দুটা অংক আগবাঢ়ি আহিল, আৰু কাৰণে আমি ইয়াতে দুটা শূন্য দিব লগা হ'ল। ইয়াত মই উদাহৰণ হিচাপে মই বুজাই দিছোঁ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনচাৰ আৰম্ভ কৰিলোঁ। ইয়াত মই MCQ ইম্পৰ্টেণ্ট MCQ কিছুমান দিছোঁ, আৰু পৰীক্ষাত মানে MCQ কুৱেশ্যনে আহিব। 47%ৰ মান উলিওৱা। 47% মানে হৈছে 100/47। ইয়াত যিহেতু চিম্পলাইজ কৰিব নোৱাৰে, কাটাকাটি নহয়, গতিকে এইটো এনচাৰটো এনেকৈ থাকিব। তাৰপিছত এইটো এটা ভগ্নাংশ আছে, ইয়াক আকৌ শতাংশৰ ওপৰত প্ৰকাশ কৰিব দিছে। এতিয়া আমি শতাংশত লিখিলে আমি ইয়াত দুটা ভগ্নাংশ একেলগে থাকিব, ইয়াত তলত 100 বহিব,
আৰু ওপৰত মানে এই ভগ্নাংশটো লাগিব। তাৰপিছত আমি তলৰ ভগ্নাংশটোক আমি হৰণৰ সলনি আমি পূৰণ হিচাপে লিখিব লাগিব। লিখাৰ পিছত মানে 100টো ওপৰত গুচি যাব। যোৱাৰ পিছত আমি চিম্পলাইজ কৰি আমি এইখিনি পাম 25 4 গুণ যিহেতু 100। মই ইয়াত সমাধানখিনি একেলগে কৰি দেখুৱাই দিয়া নাই। ইয়াত দিয়া হৈছে এইটো মানে সমাধানটো আমি এনেধৰণে উলিয়াব পাৰোঁ যে ইয়াত তলৰ সংখ্যাটো আমি মানে 100 কৰি ল'ব লাগিব। 25 ভাগৰ যদি 39 হয় তেতিয়াহ'লে 100 ভাগৰ কিমান হ'ব? গতিকে আমি এনেকৈও আমি সমাধানখিনি উলিয়াই ল'ব পাৰোঁ সহজতে। ইয়াত আমি সলিউশ্যনবিলাক চব দিয়ে দিছোঁ, তোমালোকৰ বুজাত অসুবিধা নহয়। এইটোত আমি ডাইৰেক্ট 100% পূৰণ কৰিছোঁ, কাৰণ 12ৰ পৰা আমি 100 পাব নোৱাৰোঁ। অৰ্থাৎ 12ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে মানে 100 নহয়। গতিকে আমি সেনেকৈ আমি কৰিব পাৰোঁ। মানে কি কৰিব লাগিব তেতিয়া, ইয়াক আমি 6ৰে যদি 12 হৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা 2 পাম। তেতিয়া আমি 6ৰে 7কো হৰণ কৰিব লাগিব, তেতিয়া সেই মানটো আমি দশমিকত পাম। তাৰপিছত 2 পোৱাৰ পিছত 2ৰ লগত আৰু 50 পূৰণ কৰিব লাগিব। এনেকৈও কৰিব পাৰি, আৰু নাইবা এনেকৈ থাকিলে ডাইৰেক্ট আমি 100% পূৰণ কৰি দিলেও সমাধানটো সহজতে পাই যাব পাৰোঁ। তাৰপিছত আমি কাটাকাটি কৰিলোঁ। এইটো মানে দশমিকত আছে, ইয়াক শতাংশত প্ৰকাশ কৰিব দিছে। এতিয়া শতাংশত প্ৰকাশ কৰিলে আমি কেনেকৈ কৰিম যে এইটো দশমিকত থকা সংখ্যাবিলাক আমি এনেকৈ ভগ্নাংশৰ ৰূপত লিখিব পাৰোঁ। ইয়াত 3টা অংকৰ আগত দশমিক আছে, গতিকে 1ৰ পিছত 3টা শূন্য বহিব, অৰ্থাৎ 1000 ভাগৰ 137। অৰ্থাৎ 1000এদি 137ক হৰণ কৰিলে আমি এই এনচাৰটো পাওঁ। এতিয়া আমাক যিহেতু শতাংশত লিখিব লাগিলে তলৰ হৰটো সদায় 100 হ'ব লাগে। এতিয়া ইয়াত আছে 1000, গতিকে আমি 10 1 হৰণ কৰি দিলোঁ। হৰণ কৰি দিয়াৰ ফলত আমি 100 পাই গ'লোঁ, আৰু ইয়াতে এটা দশমিক বহিল। 100 ভাগৰ 13.7 মানে 100 তলত যিহেতু হৰ 100 আছে, গতিকে সিমান শতাংশ হ'ব। অৰ্থাৎ 100ৰ ভিতৰত 13.7 পাইছে। বেছি টান নহয় অংকখিনি। ইয়াতে যদি দুটা সংখ্যা থাকে মানে 286ৰ 4.7%। ইয়াত আমি কি কৰিব লাগিব, 286 পূৰণ 4.7%। আমি এনেকৈ লিখি লৈ এইটোক আমি ভগ্নাংশৰ ওপৰত লিখিলোঁ। লিখাৰ পিছত আমি কাটাকাটি কৰিলোঁ, কৰি যিখিনি পাম সেইখিনি হ'ব আনচাৰ। ইয়াত আকৌ শতাংশ উলিয়াব দিছে। ইয়াত 126ৰ কিমান শতাংশ? 28। ইয়াত মানে শতাংশৰ মান উলিয়াব দিছে। ইয়াৰ সমাধানটো আমি নিৰ্ণয় শতাংশটো 1% বুলি ধৰা হৈছে, অৰ্থাৎ 126ৰ 1% সমান 28। 1% মানে হ'ল 100 ভাগৰ x। এতিয়া আমি xটো এফালে ৰাখিছোঁ, বাকী সংখ্যাখিনি ইফালে লৈ আহিছোঁ, আৰু পিছত আমি কাটাকাটি কৰি আমি যিখিনি পাইছোঁ সেইটোৱে হ'ব আনচাৰ। ইয়াত চব সলিউশ্যনবিলাক আছে। মেনকাই 650ৰ ভিতৰত 520 নম্বৰ পালে, তাইৰ শতকৰা হাৰ কিমান? অৰ্থাৎ 650ৰ ভিতৰত 520 পালে, অৰ্থাৎ 650ৰ ওপৰত আমি 520 লিখিলোঁ। তাৰপিছত 100% পূৰণ।
আমি কাটাকাটি কৰি পাইছোঁ 80%। চব সমাধানবিলাক দিয়া আছে। ইয়াত আছে 102% মান কিমান? 102% অৰ্থাৎ 102% এইটো আমাৰ 102 নহয়, এইটো 104 আছিলে। 104% মানে হৈছে 100/104। এইটো আমি চিম্বলাইজ কৰি পাইছোঁ। এইটো আমি 25/26 লিখিব পাৰোঁ, নাইবা আমি এক সমস্ত 25/1 এনেকৈ লিখিলে হৈ যাব।